আজি ব্ৰইলাৰ চিকেন খোৱাটো কিমান ভাল বেয়া সেইটোৰ ওপৰত এটা কথা পাতিম। এনেই আমি ভাবোঁ যে ব্ৰইলাৰ চিকেনটো মানে খোৱাটো একদম বেছি খোৱাটো বেয়া, বেছি খালেতো চবেই বেয়া, কিন্তু ব্ৰইলাৰ চিকেনত মানে কিবাকিবি বহুত মিক্স কৰি কিবাকিবি হৰমনছ এণ্টিবায়'টিক্স দি ডাঙৰ কৰা হয়, সেইকাৰণে খুব বেয়া বুলি ভাবোঁ। কিন্তু হৰমনছটো গ্ৰ'থ হৰমন দিয়া বুলি ভাবোঁ, যিহেতু ব্ৰইলাৰ চিকেনটো খুব জল্দি ডাঙৰ হয় আৰু গতিকে তাত ভবা যায় যে গ্ৰ'থ হৰমন দিয়া হয়, কিন্তু গ্ৰ'থ হৰমনটো একচুৱেলি ইনজেক্ট কৰাটো বহুত এক্সপেঞ্চিভ হয়, বহুত খৰচী কাৰবাৰ। গতিকে ব্ৰইলাৰ চিকেনৰ আন মাংসৰ লগত যদি কম্পেয়াৰ কৰোঁ তেতিয়া ব্ৰইলাৰ চিকেনৰ দামেই আটাইতকৈ কম। গতিকে গ্ৰ'থ হৰমনটো ইমান খৰচ কৰি ব্ৰইলাৰ চিকেনত ইনজেক্ট কৰা নহয়। আৰু খানাৰ লগত যদি মিহলাই দিয়া হয় বুলি ভাবোঁ, তেতিয়াহ'লে কিন্তু খোৱা খাদ্যৰ লগত যদি হৰমনছ মিহলোৱা হয়, তেতিয়াহ'লে কিন্তু হৰমনে সেনেকৈ কৈ এফেক্টিভনেছটো হৰমনৰ নাথাকে, গতিকে সি কাম নকৰে। গতিকে এইটো কথা আমি মানে না কৰিব পাৰোঁ যে হৰমনছ বহুত ইনজেক্ট কৰা হয় সেই কথাটো। দ্বিতীয় কথাটো হৈছে এণ্টিবায়'টিক দিয়া হয় নেকি? য়েছ, ব্ৰইলাৰ চিকেনত বহুত এণ্টিবায়'টিক দিয়া হয়, কিন্তু বহুত এণ্টিবায়'টিক্স দিলেও ব্ৰইলাৰ চিকেনটো এটা ফাচাই বুলি এটা অৰ্গেনাইজেশ্যন আছে, যিটোৱে একচুৱেলি এণ্টিবায়'টিকৰ লিমিটটো সদায় ৰেষ্ট্ৰিক্ট কৰি ৰাখে। গতিকে সেই ৰেষ্ট্ৰিকশ্যনৰ মাজতহে এণ্টিবায়'টিক্স দিয়া হয়। আৰু এণ্টিবায়'টিক্সৰ ৰেচিডিউজটো মানে থাকি যাব পাৰে ব্ৰইলাৰ চিকেনত, কিন্তু আমি ইণ্ডিয়ান মানুহবোৰে ইমান মানে হাই ফ্লেমত কুক কৰোঁ, বহুত তেল দি বনাওঁ আৰু বহুত বেছি জুইত মানে আমি সাধাৰণতে মাংস মানে মাছ মাংস এইবোৰ বনাওঁ। গতিকে আমাৰ যদি এণ্টিবায়'টিক্সৰ ৰেচিডিউজবোৰ থাকিও যায় ব্ৰইলাৰ চিকেনটো মানে ভিতৰত, তেতিয়াহ'লে কিন্তু আমি যিটো ছিষ্টেমত কুক কৰোঁ মানে ৰান্ধো সেইটো ছিষ্টেমত এই এণ্টিবায়'টিক্সটো ডিনেচাৰ হৈ যোৱাৰ চান্সটো বহুত থাকে।